আজি মই উপস্থিত আছোঁ চিচিবৰগাঁও অঞ্চলৰ বেৰাচুপুৰী অঞ্চলত এখন গাঁৱত। ইয়াত কেইজনমান যুৱকে ভোট জলকীয়া খেতি কৰিছে আৰু তেওঁলোকৰ ভোট জলকীয়া খেতিসমূহ আমি চাবলৈ আহিলোঁ। ভোট জলকীয়া খেতি তেওঁলোকে বিজ্ঞানসন্মতভাৱে কৰিছে। তাৰে ভিতৰত আমি ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মালচিং পেপাৰ। মালচিং পেপাৰখন আমি ব্যৱহাৰ কৰিলে আমাৰ কৃষকসকলে কি ধৰণৰ লাভান্বিত হ'ব বা এই মালচিং পেপাৰখন কিয় কাৰণে ব্যৱহাৰ কৰিব লাগে, এই কথাটো অকণমান আমাৰ কৃষকসকলক আমি জনাব বিচাৰিছোঁ। ইয়াত দেখিছে আপোনালোকে এখন মালচিং পেপাৰ ব্যৱহাৰ কৰিছে। এই মালচিং পেপাৰখন 200 মাইক্ৰন 20 মাইক্ৰন 200 নহয় 20 মাইক্ৰন বা 25 মাইক্ৰনৰ ইয়াত মালচিং পেপাৰখন ব্যৱহাৰ কৰিছে। এই মালচিং পেপাৰখন যদি উল্টাই চাই দেখিব আপুনি ক'লা আৰু এতিয়া এইটো চাইডে আছে বগা। কলা চাইডে যদি পাৰি দিয়ে, কলা চাইডটো যদি ওপৰলৈ যদি দি দিয়ে তেতিয়া গছবিলাকে কষ্ট পায়, মানে তাপটো বেছি হৈ যায়, সূৰ্যৰ তাপটো কলাটোৱে বেছিকৈ টানি আনে, কি কয় তেতিয়া গছবিলাক কষ্ট পায়। কিন্তু যদি আমি এই বগাটো এতিয়া দেখিছে খুব ধুনীয়াকৈ পাৰিছে, খুব ধুনীয়া ফিটিং কৰি তেওঁলোকে পাৰিছে। এই মালচিং পেপাৰখন যিহেতু আমি যেতিয়া এটা পুলি ৰোপণ কৰোঁ, পুলি অক্টোবৰ নৱেম্বৰ মাহত পুলি ৰোপণ কৰোঁ, পুলি ৰোপণ কৰা পিছত পৰা আমি বৰষুণটো নাপাওঁ। বৰষুণ নাপালে কি হ'ব, পানীটো আমি জেকটো নহ'ব আৰু ধৰক ইমান জেগাত আমি পানী দিবলৈ অসুবিধা হয়। কিন্তু এই মালচিং পেপাৰখন পাৰি দিলে ইয়াত মানে পানীৰ জেকটো ধৰি ৰাখি থৈ দিয়ে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল কি, আমি ইয়াত লেবাৰটো অলপ কম লগাব লাগে। এই মালচিং পেপাৰখন পাৰি দিয়াৰ পিছত ইয়াত ইয়াত অপতৃণ যিবিলাক আমাৰ বন আহে, এই বনবিলাক মানে মালচিং পেপাৰখন দিয়াৰ পিছত এই বনখিনি নাহে। গতিকে কৃষকসকলে এই খেতিপথাৰত এই মালচিং পেপাৰখন যদি ব্যৱহাৰ কৰে, দুটা কাৰণে উপকৃত হয়। 1 নম্বৰ বনবাদ নাহে, 2 নম্বৰতে ইয়াত পানীটো ধৰি ৰাখে, আৰু 3 নম্বৰতে কথা হ'ল কি, ইয়াত বিজ্ঞানসন্মতভাৱে কিছুমান কাম কৰিবৰ কাৰণে সুবিধা হয়। আপোনাৰ ঔষধ মাৰিবৰ কাৰণে সুবিধা হয়, মানে বহুতখিনি কামত সুবিধা হয়। গতিকে আমাৰ কৃষকসকলে মালচিং পেপাৰখন যদি ব্যৱহাৰ, প্ৰত্যেকজন কৃষকে যিকোনো খেতিত আপুনি ৰঙালাওটো মালচিং ব্যৱহাৰ কৰিব পাৰে, তৰমুজতো কৰিব পাৰে, ধৰক জিকাটো কৰিব পাৰে। কৰিলে কি হয়, ইয়াত লেবাৰটো কম লাগিব, বনবাদ নিয়নি কৰিবৰ কাৰণে সুবিধা হয়। এই মালচিং পেপাৰখন লগোৱাৰ উদ্দেশ্যটো সেইটোৱে। আপুনি ইয়াত দেখিছে, আপুনি ধুনীয়াকৈ এটা ঢাপ লগাই লৈছে, ঢাপ লগাই হেৰি মালচিং পেপাৰখন আমি ইয়াত বিচাৰি দিছোঁ। আৰু ইয়াত যেতিয়া নেকি আমি বেড এটা বনাওঁ, বেডটো বনালে কি ধুনীয়াকৈ ইয়াত সাৰ চাৰ দি লোৱা হয়। যদি এই মালচিং পেপাৰখন দিয়াৰ কাৰণে সাৰটো বৰষুণৰ পৰা কেনিও যাব পৰা নাই, যদি আমি অপেনকৈ যদি কৰোঁ, বিভিন্ন ধৰণৰ ইয়াত অপতৃণবিলাক উঠি আমাৰ গছজোপা মানে হেৰি কৰি পেলাব, এইটো কি কয়, মানে গছজোপা চেহেৰাটো নাইকিয়া কৰি পেলাব। ঢাপটো খহি যাব পাৰে। গতিকে মালচিংখন যদি আমি দিওঁ তেতিয়া ঢাপটো খহি নাযায়, সেইটো কাৰণে এটা উপকাৰী হয় মালচিংখন। সেইকাৰণে যিকোনো এতিয়া বিজ্ঞানসন্মতভাৱে যিকোনো এটা খেতি কৰিলে আমি বিজ্ঞানসন্মতভাৱে কৰিব লাগিব, তেতিয়াহে আমি কৃষি পথাৰখনত উপকৃত হ'ব পাৰিম বুলি ভাবিছোঁ।